ৰাজ্যিক কেবিনেটৰ আন এক বৃহৎ সিদ্ধান্ত আৰু ৰাজ্যিক কৰ্মচাৰীৰ বাবে আন এক বৃহৎ সকাহ। এতিয়াৰ পৰা যিকোনো ৰাজ্যিক কৰ্মচাৰী যিকোনো দুৰ্ঘটনাত যদি নিহত হয় তেওঁৰ পৰিয়ালে লাভ কৰিব বীমাৰ জৰিয়তে 1 কোটিকৈ টকা আৰু জীৱনৰ বাবে সক্ষমতা হেৰুৱা ৰাজ্যিক কৰ্মচাৰী পৰিয়ালে লাভ কৰিব 1 কোটিকৈ টকা আৰু সাময়িকভাৱে জীৱনৰ বাবে সক্ষমতা হেৰুৱা ৰাজ্যিক কৰ্মচাৰী পৰিয়ালে লাভ কৰিব 80 লাখকৈ টকা। এই মুহূৰ্তত মোৰ লগত আছে ৰাজ্যিক কৰ্মচাৰী। প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত গম পাইছে, কি ক'ব? নমস্কাৰ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে তাৰ বাবে আমি আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হিচাপে উৎফুল্লিত হৈছোঁ। কাৰণ তেখেতে আমাৰ কাৰণে চিন্তা কৰিছে, আমাৰ পৰিয়ালৰ কাৰণে চিন্তা কৰিছে। যি 1 কোটি টকাৰ যিটো দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰাৰ বাবে যি 1 কোটি টকা ঘোষণা কৰিছে সেইটো খুব ভাল হৈছে আমাৰ কাৰণে আৰু আমাৰ পৰিয়ালবোৰ তাৰ দ্বাৰা সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। আৰু লগতে শাৰীৰিকভাৱে ক্ষমতা হেৰুওৱা সকলৰ কাৰণেও তেওঁ 80 লাখ টকাৰ যি ঘোষণা কৰিছে সেইটো আদৰণীয় আৰু এজন কৰ্মচাৰী হিচাপে মই মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা ধন্যবাদ জনাইছে। কি ক'ব মানে গম পাইছে? হয়, নমস্কাৰ। এইটো যিটো কালি লখিমপুৰত হৈ যোৱা যে ৰাজ্যিক কেবিনেটৰ যিটো সিদ্ধান্ত সঁচাকৈয়েতো আমি উৎফুল্লিত এই কাৰণেই হৈছোঁ যে বহু ক্ষেত্ৰত দেখা যায় ৰাজ্যিক কৰ্মচাৰীসকলে বিভিন্ন কাৰণত বা পথ দুৰ্ঘটনাত নিহত হোৱা দেখা যায়। তেখেতসকলৰ পৰিয়ালসকল সুৰক্ষিত নহয়। কালি যি মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেটৰ যি সিদ্ধান্ত সঁচাকৈতো বৃহৎ সিদ্ধান্ত বুলি আমি অনুভৱ কৰিছোঁ যে আমাৰ অন্ততঃ পৰিয়ালটোৱে সেই নিহত পৰিয়ালটোৱে সকাহ পাব, অৰ্থনৈতিকভাৱে সুৰক্ষিত হ'ব আৰু লগতে যিসকল আপোনাৰ শাৰীৰিকভাৱে অক্ষম হৈ যাব, সক্ষমতা হেৰুৱাব, সেইসকলৰ বাবে 80 লাখ টকা এটা কম টকা নহয়, সেই পৰিয়ালটোৱে লাভ কৰিব। লগতে সামূহিকভাৱে যিসকল দিব্যাংগ হ'ব বা সক্ষমতা হেৰুৱাব তেওঁলোকলৈ 80 লাখ টকা ঘোষণা কৰিছে। গতিকে আমি যথেষ্ট কৈছে। ৰাজ্যিক কৰ্মচাৰী হিচাপে কি ক'ব? নমস্কাৰ। ৰাজ্যিক কৰ্মচাৰী শিক্ষক কৰ্মচাৰীসকললৈ মুখ্যমন্ত্ৰী মহোদয়ে যি উপহাৰ যোৱাকালি দিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে শিক্ষক কৰ্মচাৰী সকলোৱেই উপকৃত হ'ব। শিক্ষক কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে ইমান ডাঙৰ এটা ঘোষণা কৰি সকলো লোককেই ইমান উপকৃত কৰাৰ ক্ষেত্ৰত আমি সকলো সুখী হৈছোঁ আৰু আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছে। বাইদেউ নমস্কাৰ। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক মই সাদৰ সম্ভাষণ জনাইছোঁ। তেখেতক বহুত ধন্যবাদ জনাইছে। নমস্কাৰ দি কি ক'ব আপুনি এগৰাকী কৰ্মচাৰী হিচাপে? যিটো পদক্ষেপ শুনিলোঁ কালি বা আজি ৰাতিপুৱা গোটেই পেপাৰীয়া কাগজে ওলাই আছে, পদক্ষেপটো অতি ভাল আৰু প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে শলাগিবলগীয়া এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু আছে কৰ্মচাৰী, কি ক'ব এই মুখ্যমন্ত্ৰীৰ ঘোষণা কালি কেবিনেটত যিটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আমি শুনি নথৈ আনন্দিত হৈছোঁ। কাৰণ যিহেতু সকলো ফেমিলিৰে জীৱন বীমা নাথাকে, তাৰ মুখ্যমন্ত্ৰী যিটো ঘোষণা কৰিছে 1 কোটি টকা কোনো দুৰ্ঘটনাত মৃত্যু হ'লে বা তেওঁ যদি 80% ডিজেবলিও হয় তেতিয়াও 1 কোটি টকা পাব। আৰু যদি তেওঁ মানে হেৰি হৈ যায়, পংগু হৈ যায়, তেতিয়াহ'লে 40 লাখ পাব। সেইটোত 80 লাখ পাব। সেইটো দ্বাৰা আমাৰ ফেমিলি বা আমাৰ পৰিয়ালসমূহ সুৰক্ষিত হ'ব তেওঁলোকৰ পৰিয়ালসমূহ। আৰু মুখ্যমন্ত্ৰী কালি ঘোষণা কৰিলে বা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰঞ্জিত ৰাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।